বিটিচিত আমাৰ কংগ্ৰেছ দলৰ তেনেকুৱা কাম হোৱা নাই বা সাংগঠনিকভাৱে তেনেকুৱা ঠিক নাছিল আমাৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত আমাক বিভিন্ন ঠাইত আমাৰ বিধায়কসকলক দায়িত্ব দিছে মোক যেনিবা ফকৰাগ্ৰাম MCLৰ দায়িত্ব দিছে মই সেই হিচাপে কেইবাখনো মিটিং কৰিলোঁ আজি মই কালজাৰ VCDC মণ্ডলত আহিছোঁ ইয়াত ৰাইজৰ লগত দেখা সাক্ষাৎ হ'ল কিছু কথোপকথন হ'ল তো মই ভাবোঁ যে এইবাৰ BTCৰ যিটো ইলেকশ্যন এই ইলেকশ্যনত কংগ্ৰেছ দলে ভাল ফলাফল কৰিব বিশেষ কৰি ফকৰাগ্ৰামটো কৰিবই ইয়াৰে খবৰটো মই 100% আপোনাক ক'ব পাৰোঁ ইয়াত কংগ্ৰেছ দল জয়যুক্ত কৰিব স্যার ইয়াত বিজেপিৰ মানে অৰূপ কুমাৰ দে আছে আৰু মামাই বাৰে বাৰে এতিয়া চাওক BJP BPF UPPL আৰু এটা নতুন পাৰ্টি APB এই যে চাৰিটা দল এই চাৰিটা দলৰ কোনটো দল কংগ্ৰেছৰ পক্ষে আছে গোটেইকেইটা দল BJPৰ পক্ষে আছে আপোনালোকে তো গম পায় অসম বিধানসভাতো তেওঁলোকে একেলগে চৰকাৰ বনাই চলি আছে ৰাজ্যসভাৰ ভোট আপোনাৰ ৰাষ্ট্ৰপতিৰ ভোট সকলোবিলাকতে তেওঁলোকে এনেকৈ দিছে গতিকে তেওঁলোকে যে এটা দল এইটো আমাৰ গাঁৱলীয়া ৰাইজে ইতিমধ্যে বুজি উঠিছে আৰু যিসকলে বুজা নাই আমি বুজাই দি আছোঁ যে চাৰিটা মানে BJP গতিকে BJPক আমাৰ মানুহ যাতে ভোট নিদিয়ে তাৰ কাৰণে আহ্বান জনাই আছোঁ স্যার এইবাৰ মানে কংগ্ৰেছ দলে কিমানটা সমষ্টিত নিৰ্বাচন কৰিব না নিৰ্বাচনটো আমাৰ 40টাতে খেলাৰ কথা আছে তো এতিয়ালৈ মই আমাৰ সভাপতি যেতিয়া দিব তেতিয়াহে ক'ব পাৰিম যে কেইটাত দিলে কিন্তু 40টাতে খেলাৰ আমাৰ যোজনা চলিছে আমাৰ কাৰো লগত আত্মীয়তা নাই গঠবন্ধন নাই ইয়াৰ ভিতৰত কিমানখন আসন আপোনালোকে জিকিব বুলি মই ক'লোঁ তো ভাল আসন আমি লাভ কৰিম যিটো BTCৰ কৰ্তৃপক্ষ বা স্বয়ং মুখ্যমন্ত্ৰীও ভাবা নাই যে কি ৰিজাল্ট হৈছে সেই আণ্ডাৰ কাৰেণ্ট সেই BTCৰ মানুহৰ মনৰ যিটো মানে ভাৱ সেই ভাৱটো প্ৰকাশ পাব এই নিৰ্বাচনৰ যোগেদি আমি তেনেকুৱা নকওঁ কিন্তু ভাল ৰিজাল্ট হ'ব এইটো কম আমাক নহ'লে কোনো চৰকাৰ বনাব নোৱাৰে এইটো কথা আজি কৈ দিলোঁ আপোনাক খাটাংকৈ কৈ দিলোঁ এইটো নিশ্চিতভাৱে ইয়াত কোনো কথাই নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত